গুড মৰ্নিং বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে অসমীয়া ডেইলি ৰাশিফল চেনেললৈ স্বাগতম জনাইছোঁ। আজি মঙলবাৰ 2025 মাৰ্চ মাহৰ 25 তাৰিখ আৰু অসমীয়া চ'ত মাহৰ 11 তাৰিখ। আজি তিথি একাদশী, পক্ষ কৃষ্ণ পক্ষ। আজি সূৰ্য উদয় হ'ব 5:26 আৰু সূৰ্য অস্ত যাব 5:32 এতিয়া আহিছোঁ ৰাশিফলসমূহলৈ। মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলে বেলেগৰ লগত সুখৰ আদান প্ৰদান কৰিলে আপোনাৰ স্বাস্থ্য আৰু অধিক উজ্জ্বল হ'ব। যি লোকসকলে অতীতত নিজৰ ধন বিনিয়োগ কৰিছিল, আজি সেই ধনৰ জৰিয়তে অৰ্থ লাভ হোৱাৰ সম্ভাৱনা আছে। ঘৰৰ কোনো এজন সদস্যৰ ব্যৱহাৰৰ কাৰণে আপুনি চিন্তিত থাকিব। আপুনি তেখেতৰ লগত কথা পাতিব লাগে। ব্যক্তিগত দিগদৰ্শনে আপোনাৰ সম্বন্ধৰ মাজত শুধৰণি আনিব। কাম কাজৰ ফালেদি চালে আজিৰ দিনটো সুচাৰুৰূপে পাৰ হ'ব। যিবোৰ বস্তু আপোনাৰ বাবে আৱশ্যক নহয়, সেইবোৰ বস্তুত আপুনি আজি অধিকতম সময় অপচয় কৰিব পাৰে। আজিৰ দিনটোৱে আপোনাক আপোনাৰ প্ৰিয়জনৰ ৰোমান্টিক ভাৱনাসমূহ সম্পূৰ্ণৰূপে দেখুৱাব। কেশৰৰ তিলত কপালত লগালে পাৰিবাৰিক জীৱনত সুখৰ আগমন হ'ব। এতিয়া আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ চাৰিওফালে থকা কুঁৱলী যিয়ে আপোনাৰ প্ৰগতিত বাধা দিছে, এয়াই সময় তাৰ পৰা ওলাই অহাৰ। গহনা আৰু পুৰণি ঐতিহাসিক বস্তুৰ ব্যৱসায়ত ধন নিৱেশ কৰিলে লাভান্বিত হ'ব আৰু সমৃদ্ধিৱান হ'ব। নাতিপুতিৰ বাবে আজি আপুনি বহুত সুখ প্ৰাপ্ত কৰিব। বিবাহ প্ৰস্তাৱৰ বাবে এয়াই ভাল সময়, কাৰণ আপোনাৰ প্ৰেম জীৱন ভৰা এক যাত্ৰালৈ সলনি হ'ব পাৰে। আজি আপোনাৰ ধন তথা সম্পত্তি বৃদ্ধি কৰিবৰ বাবে ক্ষমতা আৰু জ্ঞান দুয়োটাই থাকিব। আজি আপুনি সকলো কাম পেলাই থৈ সেইবোৰ কাম কৰিব পছন্দ কৰিব, যিবোৰ আপুনি নিজৰ শৈশৱত কৰি ভাল পাইছিল। জীৱন নগৰীৰ লগত আজিৰ সন্ধিয়া সঁচাকৈ কিবা এটা বিশেষ হ'বলৈ গৈ আছে। সেউজীয়া ৰঙৰ কাপোৰ পৰিধান কৰক। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ ধনাত্মক চিন্তাধাৰাসমূহে মনত আহিব দিয়ক। আপুনি জীৱনত পইচাৰ মূল্য কোনোদিনে বুজি নাপালে। আজি যেতিয়া আপোনাৰ পইচাৰ বহুত প্ৰয়োজন আহি পৰিছে, তেতিয়া আপুনি বুজি পাইছে জীৱনত পইচাৰ মাহাত্ম্য। কিন্তু পৰ্যাপ্ত মূল্যৰ ধন আপোনাৰ ওচৰত এতিয়া নাই। আপোনাৰ লগত বাস কৰা লোকজন আপোনাৰ নতুন ব্যৱহাৰৰ বাবে অতিকৈ অসহ্য অনুভৱ কৰিব। সন্ধিয়াৰ সময়খিনি ভালকৈ অতিবাহিত কৰিবলৈ কিছু ভাল যোজনা পৰিকল্পনা কৰক আৰু চেষ্টা কৰক যাতে এই সময় অধিক প্ৰেম ভাল পোৱা হওক। কাম বহুত বেছি হোৱা স্বত্বেও আজি কৰ্মক্ষেত্ৰত আপোনাক এটা বেলেগ উৰ্জা দেখা যাব। আজি আপোনাক দিয়া সময়ৰ আগতে আপোনাৰ কাম সম্পূৰ্ণ হ'ব। আপোনাৰ ব্যক্তিত্বই এনেকুৱা যে আপুনি বেছি মানুহৰ মাজত অসহজবোধ অনুভৱ কৰে আৰু নিজৰ বাবে সময় উলিওৱাৰ চেষ্টাত লাগি যায়। ইয়াৰ ওপৰত ভিত্তি কৰি এইটোৱে ক'ব পাৰি যে আজিৰ দিনটো আপোনাৰ বহুত ভাল যাব। তাৰোপৰি আপুনি নিজৰ বাবে বহুত সময় পাব। যদি আপুনি বৈবাহিক জীৱনত বহুত দীঘলীয়া সময়ৰ পৰা অসুখী হৈ আছে, তেন্তে আজিৰ দিনাখন আপোনাৰ অৱস্থা ভাল হোৱা যেন অনুভৱ কৰিব। আৰ্থিক অৱস্থাৰ উত্থান ঘটিব, যদিহে আপুনি নাবালিক আৰু মহিলাক সন্মান কৰে। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ যেতিয়া কিবা নিৰ্ণয় ল'বলৈ চেষ্টা কৰিব, তেতিয়া আপুনি বেলেগৰ ভাৱনাসমূহত গুৰুত্ব দিয়া উচিত। আপোনাৰ যিকোনো ভুল নিৰ্ণয় অন্যৰ ওপৰত বহুত বেয়া প্ৰভাৱ পেলাব পাৰে, যাৰ বাবে আপুনি মানসিকভাৱে হতাশ হৈ পৰিব পাৰে। ধন কেনেকৈ সঞ্চয় কৰে সেই গুণৰ অধিকাৰী আপুনি হ'ব, লগতে সেই গুণৰ জৰিয়তে আপুনি ধন সঞ্চয় কৰিব পাৰিব। ঘৰুৱা বিষয়সমূহত অতি সোনকালে গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। আপোনাৰ ফালৰ পৰা হোৱা ভুলৰ বাবে আপুনি বহুত লোকচান ভৰিব লাগে। প্ৰেমৰ দৃষ্টিকোণে চালে আজিৰ দিনটো আপোনাৰ বাবে বিশেষ বুলি প্ৰমাণিত হ'ব। নতুন অংশীদাৰ আজিৰ বাবে বহুত ফলদায়ক হ'ব। এনেকুৱা মানুহৰ লগত জড়িত হোৱাৰ পৰা বিৰত থাকক, যি আপোনাৰ ব্যক্তিত্ব আৰু প্ৰতিষ্ঠাত আঘাত দিব পাৰে। আজি জীৱনসংগীৰ লগত কিছু মধুৰতম সময়, ভাল খানা আৰু কিছু ৰোমান্টিক মুহূৰ্ত আপোনাৰ বাবে বিশেষ হ'ব। প্লাষ্টাৰ অৱ পেৰিছৰ দ্বাৰা তৈয়াৰী মূৰ্তি ঘৰত থ'লে স্বাস্থ্যত ভাল প্ৰভাৱ পৰিব। এতিয়া আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলে আধ্যাত্মিকতাৰ সহায়তা লোৱাৰ এইটো সঠিক সময়, কাৰণ মানসিক অশান্তি দূৰ কৰিবৰ বাবে এইটো সকলোতকৈ ভাল বিকল্প হয়।
ধ্যান আৰু যোগ আপোনাৰ মানসিক শক্তি বঢ়োৱাত বহুত বেছি সহায় কৰিব। মা-দেউতাৰ সহায়ৰ বাবদ আপুনি আৰ্থিক লোকচানৰ পৰা বাহিৰ ওলাব পাৰিব। জীৱনসংগী আপোনাৰ বহুত যত্ন ল'ব। প্ৰেম ঈশ্বৰক উপাসনা কৰাৰ দৰে পবিত্ৰ হয়। এই প্ৰেমে আপোনাক ধৰ্ম তথা আধ্যাত্মিকতাৰ দিশত লৈ যাব পাৰে। আপোনাৰ অংশীদাৰ আপোনাৰ নতুন যোজনাসমূহ আৰু চিন্তা তথা বিচাৰসমূহক সমৰ্থন কৰিব। দিনটো কেনেকৈ ভাল কৰা যায় তাৰ বাবে নিজৰ বাবে সময় উলিওৱা শিকক। এগৰাকী ধুনীয়া ব্যক্তিত্ব সম্পন্ন জীৱন লগৰীৰ লগত জীৱন সঁচাকৈ বহুত অদ্ভুত হৈ পৰে আৰু আজি আপুনি এই কথা ভালকৈয়ে অনুভৱ কৰিব। কোনোবা ভিক্ষাৰী অথবা বিকলাংগ ব্যক্তিক আহাৰ গ্ৰহণ কৰালে আপোনাৰ সুস্বাস্থ্য অটুট থাকিব। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলে বেলেগৰ প্ৰতি বেয়া চিন্তা মনত ৰাখিলে আপোনাৰ মানসিক শান্তি বেয়া হ'ব পাৰে। আপুনি এনেকুৱা চিন্তা বৰ্জন কৰিব লাগে। নিজৰ ভাৱনা নিয়ন্ত্ৰণ কৰক এইবোৰ বৰ্জন কৰিবৰ বাবে। অতিৰিক্ত আয়ৰ বাবে নিজৰ কলাত্মক বিচাৰ বুদ্ধিৰ সহায় লওক। যদি আপুনি নিজৰ আকৰ্ষিত প্ৰকৃতি আৰু বুদ্ধিমত্তাৰ ব্যৱহাৰ কৰে তেন্তে বেলেগ মানুহৰ পৰাও আপুনি মনে বিচৰা ব্যৱহাৰ লাভ কৰিব পাৰে। প্ৰত্যেক দিনাই প্ৰেমত পৰাৰ আপোনাৰ এই অভ্যাসটোক সলনি কৰক। আজিৰ দিনাখন অফিচত পৰিৱেশ বহুত ভাল হৈ থাকিব। সময়ৰ গতিৰ লগত চলাৰ লগতে নিজকে সময় দিয়া উচিত। এই কথাটো আপোনাৰ আজি অনুভৱ হ'ব, কিন্তু তথাপিও আপোনাৰ ঘৰৰ মানুহৰ বাবে হাতত সময়ৰ নাটনি হ'ব। যদি আপুনি জীৱনসংগীৰ উপৰিও আন কাৰোবাক নিজৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিবৰ সুযোগ দিয়ে তেন্তে জীৱনসংগীৰ ফালৰ পৰা নয়াৰ্থক প্ৰতিক্ৰিয়া পোৱাটো স্বাভাৱিক। সূৰ্যোদয়ৰ সময়ত 15 পৰা 20 মিনিট ৰ'দ স্নান কৰিলে আপুনি সকলো ৰোগৰ পৰা পৰিত্ৰাণ পাব। এতিয়া আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলে পূৰ্ণ আৰু সন্তুষ্ট জীৱনৰ বাবে আপোনাৰ মানসিক দৃঢ়তা বৃদ্ধি কৰক। দীঘলীয়া সময়ৰ পৰা পাবলগীয়া পইচা আজি অৱশেষত আপুনি পাই যাব। পঢ়া শুনাত কম ৰুচি থকা হেতু আপোনাৰ সন্তান আপোনাক নিৰাশ কৰিব পাৰে। সত্য আৰু পবিত্ৰ প্ৰেমৰ অনুভূতিয়ে আপোনাক সুখী কৰিব। যিসকল লোক প্ৰতিযোগী পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে সিহঁতে মগজু শান্ত ৰখাৰ প্ৰয়োজন আছে। পৰীক্ষাৰ ভয়ে আপোনাক নিয়ন্ত্ৰণ কৰিব নিদিব। আপোনাৰ চেষ্টা ধনাত্মক পৰিণাম নিশ্চয় দিব। বেলেগক মান্য কৰাৰ পৰা আপোনাৰ এই ব্যৱহাৰ আপোনাক বহুত লাভ দিব পাৰে। আজি আপোনাৰ মা-দেউতাই আপোনাৰ জীৱনসংগীক কিছু ভাল আশীৰ্বাদ দিব পাৰে, যাৰ ফলত আপোনালোকৰ বৈবাহিক জীৱন অধিক সুন্দৰ হৈ পৰিব। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে ক্ষণিক খং বিবাদ আপোনাৰ দুৰ্ভাৱনাৰ কাৰণ হ'ব পাৰে। যিসকল ব্যৱসায়ৰ সম্বন্ধ বিদেশী ব্যৱসায়ৰ লগত আছে সিহঁতৰ আজি অৰ্থ হানি হোৱাৰ সম্ভাৱনা আছে। সেইবাবে আজিৰ দিনটো ভাবি চিন্তি চলিব। এনেকুৱা কামত সহযোগ কৰাৰ এইটোৱেই ভাল সময় য'ত যুৱক আৰু যুৱতীসকল জড়িত থাকিব। প্ৰেমৰ অনুভূতি অনুভৱ কৰিবলৈ আপুনি কোনোবা নতুন ব্যক্তিক লগ পাব। নতুন যোজনাসমূহ আকৰ্ষক হ'ব আৰু ভাল আমদানিৰ এক বাট বুলি পৰিগণিত হ'ব। কিবা ৰচক মেগাজিন বা উপন্যাস পঢ়ি আজিৰ দিন ভালকৈ অতিবাহিত কৰিব পাৰিব। জীৱনৰ সকলোতকৈ জটিল সময়ত আপোনাৰ জীৱন লগৰী আপোনাক পূৰ্ণ সহযোগ আগবঢ়াব। কোনোবা ভিক্ষাৰী অথবা বিকলাংগ ব্যক্তিক আহাৰ গ্ৰহণ কৰালে আপোনাৰ সুস্বাস্থ্য অটুট থাকিব। এতিয়া আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলে নিজকে সদায় উৎসাহী কৰাই ৰাখিবৰ বাবে নিজৰ কল্পনাসমূহত ধুনীয়া আৰু উৎসাহী ছবি বনাই ৰাখক। আপুনি পইচা আয় কৰিব পাৰে যদিহে আপুনি আপোনাৰ জমাধন পাৰম্পৰিকভাৱে নিৱেশ কৰে। অপ্ৰয়োজনীয় বস্তুৰ ওপৰত পইচা খৰচ কৰি আপুনি আপোনাৰ জীৱনসংগীক হতাশ কৰিব পাৰে। প্ৰেমৰ ভৰপূৰ আনন্দ লওক। এনেকুৱা মানুহৰ লগত সম্পৰ্ক স্থাপন কৰক যি ইতিমধ্যে সফলতাৰ চেৰী বগাইছে। কাৰণ এনেকুৱা ব্যক্তিৰ পৰা আপুনি ভৱিষ্যতৰ বাবে ভাল আৰু লাগতিয়াল উপদেশ লাভ কৰিব। আপোনাৰ অৱসৰ সময় আজি অপ্ৰয়োজনীয় কামত বৰবাদ হৈ যাব পাৰে। আপোনাৰ জীৱন লগৰী সঁচাকৈয়ে আপোনাৰ বাবে দেৱদূতৰ দৰে। আজি এই কথা আপুনি অনুভৱ কৰিব। পৰিয়ালত সুখ শান্তি বজাই ৰাখিবৰ বাবে ভায়েকসকলক সময়ে সময়ে ৰঙা কাপোৰ উপহাৰ হিচাপে আগবঢ়াওক। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ উদাৰ স্বভাৱ আজি আপোনাৰ বাবে ভালেকেইটা সুখৰ মুহূৰ্ত অথবা পল লৈ আহিব। যিকোনো বস্তু কিনাৰ আগতে সেই বস্তুক ব্যৱহাৰ কৰি চাওক যি আপোনাৰ লগত আগৰে পৰা আছে।
সমস্যাসমূহক মগজুৰ পৰা দলিয়াই পেলাই দিয়ক আৰু ঘৰৰ সদস্য আৰু বন্ধুৰ মাজত নিজৰ স্থিতি শুধৰাবৰ বাবে চিন্তা কৰক। আজি আপোনাৰ কাৰোবাৰ লগত চকুৰ চাৰিমিলন ঘটিব পাৰে। যদি আপুনি নিজৰ সমাজত উঠা বহা কৰে, সৰু সুৰাক বাধাৰ সন্মুখীন কৰিব পাৰে, কিন্তু মোটামুটিভাৱে এই দিন আপোনাক বহুত উপলব্ধি কৰাব পাৰে। সেই সহকৰ্মীৰ বিশেষ ধ্যান ৰাখিব, যি আশা কৰা মতে বস্তু নাপালে সোনকালে বেয়া পাই যায়। আজিৰ দিনাখন যাত্ৰা আৰু মনোৰঞ্জন তথা বেলেগৰ লগত সামাজিক সাক্ষাৎ হ'ব। আজি আপুনি অনুভৱ কৰিব যে জীৱনসংগীৰ জীৱনত আপুনি বহুত গুৰুত্বপূৰ্ণ ভূমিকাত আছে। বুধক প্ৰভাৱিত কৰিবলৈ সদায় পৰিপাটি আৰু চাফা কাপোৰ পিন্ধক। এনেকৈ চলিলে আপোনাৰ কৰ্মজীৱনত ভাল প্ৰভাৱ পৰিব। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে ধাৰ্মিক আৰু আধ্যাত্মিক ৰুচি অনুযায়ী কাম কৰিবৰ বাবে আজি ভাল দিন হয়। দীৰ্ঘৱতী লাভৰ বাবে ষ্টক আৰু মিউচুৱেল ফাণ্ড ইত্যাদিত নিৱেশ কৰক আৰু অধিক সুৰক্ষিত অনুভৱ কৰক। এটা ধুনীয়া সন্ধিয়াৰ বাবে আত্মীয় অথবা বন্ধুবৰ্গ আপোনাৰ ঘৰত আহিব পাৰে। আপুনি কাৰোবাৰ লগত ক'ৰবাত ঘূৰিব ফুৰিব গৈ নিজৰ প্ৰেম জীৱনত কিছু নতুন ঊৰ্জাৰ সঞ্চাৰ কৰিব পাৰে। যদি আপুনি পোনপটীয়াকৈ উত্তৰ নিদিয়ে তেন্তে আপোনাৰ সহযোগী বেয়া পাব পাৰে। যদি আপুনি নিজৰ বস্তুৰ যতন নকৰে তেন্তে বস্তু হেৰাই যোৱাৰ প্ৰৱণতা আছে। আপোনাৰ জীৱনসংগী আজি শক্তি আৰু প্ৰেমেৰে ভৰপূৰ হ'ব। ব্যৱসায়িক জীৱনত লাভ প্ৰাপ্তিৰ বাবে ৰঙা মচুৰ দালি দুখীয়া মানুহৰ মাজত বিতৰণ কৰক। এতিয়া আহিছোঁ মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰবল আত্মবিশ্বাস আৰু আজিৰ দিনটোৰ সহজ কাম কাজ মিলাই আপোনাক আৰাম কৰিবলৈ অধিক সময় দিব। আজি ধন লাভ হোৱাৰ সম্ভাৱনা আছে যদিও আপোনাৰ খঙাল স্বভাৱৰ বাবে আপুনি অৰ্থ লাভৰ সক্ষম নহ'বও পাৰে। আপোনাৰ সমস্যাসমূহ অতি গুৰুত্বপূৰ্ণ হ'ব, কিন্তু ওচৰে পাজৰে থকা লোকসমূহ আপোনাৰ মনৰ দুখ বুজি নাপাব। সিহঁতৰ এনেকুৱা অনুভৱ হ'ব পাৰে যে সিহঁতৰ এইবোৰ বিষয়ত হস্তক্ষেপ কৰাৰ কোনো অধিকাৰ নাই। মতামতৰ পাৰ্থক্য থকা বাবে ব্যক্তিগত সম্বন্ধত বেয়া প্ৰভাৱ পৰিব পাৰে। যদি কৰ্মক্ষেত্ৰত আগুৱাব বিচাৰে তেন্তে কামত আধুনিকতা আনিবলৈ চেষ্টা কৰক। ইয়াৰ লগতে নতুন টেকনিকৰ লগত আপডেট থাকক। আজি আপুনি দিনজোৰা ব্যস্তৰ পিছতো নিজৰ বাবে সময় উলিয়াব পাৰিব আৰু খালী সময়ত পৰিয়ালৰ লগত কথা বতৰা পাতিব পাৰে। জীৱনসংগীৰ ফালৰ পৰা আপুনি আজি মনত আঘাত পাব পাৰে, যাৰ বাবে আপুনি হতাশ হৈ যাব পাৰে। পাৰিবাৰিক জীৱন ভাল কৰিবৰ বাবে ঘৰত নীলা ৰঙৰ পৰ্দা লগাওক। আজিলৈ ৰাশিফলৰ ভিডিঅ'সমূহ ইমানেই। যদি ভিডিঅ'বিলাক ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ডেইলি ৰাশিফলৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।